ভুৱা গোচৰৰ বলি স্যাটেলাইট চেনেলৰ সাংবাদিক জুৰি আৰক্ষীয়ে ভুৱা গোচৰৰ জেল হাজতলৈ প্ৰেৰণ কৰা অভিযোগ ব্যক্তিগত স্যাটেলাইট চেনেলৰ সাংবাদিক সাদ্দাম হুছেইনক। এই ভুৱা গোচৰ নগাঁও লোকসভাৰ প্ৰাৰ্থী লম্পট আবু শৰ্মাৰ। লম্পট আবু শৰ্মাই প্ৰতিক্ৰিয়া দিম বুলি খাইৰুল ইছলামৰ পৰা বিচাৰিছিল UPI QR। পিছত পৰ্টেল চেনেলৰ সাংবাদিক খাইৰুল ইছলামে সাদ্দাম হুছেইনৰ অজ্ঞাতে সাদ্দাম হুছেইনৰ UPI QR নগাঁও লোকসভাৰ প্ৰাৰ্থী আবু শৰ্মাক প্ৰেৰণ কৰিছিল। এই QR 3 মাহ পূৰ্বে কেৰালাৰ পৰা খাইৰুল ইছলামৰ ভায়েকে ঘৰলৈ পঠোৱা উপাৰ্জিত ধনৰ বাবে দিছিল সাদ্দাম হুছেইনে। এইফালে আবু শৰ্মাৰ সৈতে সাংবাদিক সাদ্দাম হুছেইনৰ নাছিল কোনো যোগাযোগ। এই কথা স্বীকাৰ পৰ্টেল সাংবাদিক খাইৰুল ইছলামৰ। সাদ্দাম হুছেইনক উদ্দেশ্য প্ৰণোদিতভাৱে ষড়যন্ত্ৰৰ বলি কৰাৰ অভিযোগ। ইফালে একেটা গোচৰতে আন এটাজন স্যাটেলাইট চেনেলৰ সাংবাদিককো গোচৰ তৰিছিল লম্পট আবু শৰ্মাই। ব্যুৰো ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। আবু শৰ্মাই মোৰ পৰা কিছুদিন আগত এটা SMS কৰিছিলে। SMS কৰিছে যে তাৰ এটা কাউণ্টাৰ কি কৈছে, কি ক'লে কাউণ্টাৰ নিউজ বনাব লাগে বুলি SMS কৰিছে। তাৰ পিছত ফোন কৰিলে, ফোন কৰি সাদ্দামৰ দোষ নাই, সাদ্দামৰ কোনো দোষ নাই। সাদ্দামৰ দোষ আছে নেকি? নাই নাই, সাদ্দামৰ কোনো দোষ নাই। সাদ্দামক ষড়যন্ত্ৰ বুলি হৈছে নেকি? সম্পূৰ্ণ ষড়যন্ত্ৰ বুলি হৈছে এইটো, সম্পূৰ্ণ ষড়যন্ত্ৰ বুলি হৈছে এইটো, সম্পূৰ্ণ মেকিং কৰিছে এইটো। আৰু কি ধুনীয়াকৈ তদন্ত কৰিলে সম্পূৰ্ণ কথা ওলাই পৰিব।